নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱী সকল আজি হৈছে 31 ডিসেম্বৰ মানে আজি একে বছৰৰ শেষৰটো দিন এতিয়া এয়া মই বনাইছো পানী পিঠা লগতে আমাৰ সম্পাবই আনিলে মোলে কি চাও এয়া কি আনিছে দেখাই দিয়াছো এয়া আনিছে ঘৰতে বনোৱা তিল পিঠা দে এইখিনি আনিছে এয়া কি এয়া আনিছে বৰ পিঠা গৰম গৰম হৈ আছে এয়া আছে তিল পিঠা এয়া দেখিছে বৰ পিঠা কি সুন্দৰ গৰম গৰম আৰু এইফালে এইখিনি তিল পিঠা লগতে এইফালে চাওক এটা দৈ টেকেলি আজি খুৱাতে বলা এতিয়া মই বনাইছো এয়া চাও পানী পিঠা এয়া চাও এবাৰ দিলু তাৰ পাছতে ৰব দে আৰু এবাৰ দিলু এতিয়াহে গুল হ'ব আৰু এয়া চাও এয়া এতিয়া এয়া ঢাকন দি দিম তাৰ পিছতে আকৌ আপোনালোকক লগ পাই আছো নমস্কাৰ এতিয়া একদম গেটত তলা চলা মাৰি থৈ আহিছো আৰু দেই তলা মাৰি একদম আহি আছো ভিতৰলে মানে চাহ খালো পানী পিঠা খালো তাৰ পাছতে তিল পিঠা খালো বৰ পিঠা খালো দেই আৰু দৈ আখৈ অকনমান দেৰিকে খাম দৈ আখৈ আনিছে আমাৰ বয়ে এতিয়া যে আপোনালোকক কৈছিল আমাৰ সম্পা বয়ে আনিছে বুলি হেয়া হৈছে মোৰ একদম ডাঙৰ জাঠালৰ পৰিবাৰ আৰু সেই বয়ে মানে একদম পিঠা পনা কিবা এটা হলে মানে আনে আৰু বনাই পেলাই বিশেষকে বৰ বায়েকে বনাই হেৰিত ফুলগুৰিত মই যে আপোনালোকক কৈছিলো ভিন্দ কৈ থাকো যে বা বাইদেউ বুলি কওঁ সেই ভিন্দ বাইদেৱে মোলে দি পঠাইছে ইমান মৰমত আৰু বহুত ভাল লাগিছে মানে কি জানানে বছৰৰ একে শেষৰটো দিনতো মানে আজি তিল পিঠা পকা মিঠৈ খাবলৈ পাইছো দেই কেনেকুৱা ভাগ্য দেখিছে আৰু সেইটো মানে কি হয় জা জোৱালি শব্দটো আপোনালোকে জানে বহুতৰ ঘৰত দেখিছো জা জোৱালিৰ মানে মকা মিলা নাথাকে আৰু আমাৰ মকামিলা বহুত আছে এতিয়া যে চাহ তাহ খালো আগফালে আৰু আমাৰ ডিকুদাহা মাকো অসুবিধা মানে আজি 3 দিন আজি তাৰ পিছতে আমি তেনেকে অসুবিধা হলে মানে চাহ কাপ দিও আগতে হয় না নহয় বা অসুবিধা হলে চাহ কাপ খাবলৈ মন গৈ থাকে তাৰ পিছত তাইও গা পা ধুই আহিলে বহিলো কাকুমেনাহত দোকানলৈ গ'ল তাৰ পিছতে আমি গোটেই সোপা বহি বাহিৰতে চাহ খাই আছো বোলো ভিডিঅ' অকন কৰো দে তাই একে নোলায় মানে আমাৰ ডিকুদাহা মাক অকনমান ভিডিঅ' তোলাবলৈ মানে ক্ষীণ বোলে লাজ কৰে বোলো ক্ষীণ মানুহ নহয় নাথাকে নেকি কৈছা নহয় বোলে মোৰ লাজ লাগে বোলে ইমান ক্ষীণ মই আজি ৰাতিকে আপোনালোকক দেখাম আমাৰ ডিকুদাহা মাকক একে মনে মনে মই ভিডিঅ' কৰিম এবাৰ আমাৰ ডিকুদাহা মনে মনে কৰি আনিছিলে নহয় ভিডিঅ' মাক নোলায় কাৰণে মানে তাই বোলে একে ইমান ক্ষীণ মোক একে ইমান বেয়া দেখে বোলো বেয়া নেদেখে একো নহয় হ'লেও মাজে মাজে আপোনালোকক দেখাওঁ বাৰু কিন্তু এতিয়া কথাটো মেইন ক'বলৈ আহিছো জা জোৱালিৰ যিটো জেদ ভাৱ বহুতৰ ক্ষেত্ৰত দেখো বহুত জেদ ভাৱ দেখিছো চকুৰ আগত কিন্তু আমাৰ তেনেকুৱা জেদ ভাৱ নাই দেই আমাৰ সম্পাবু হৈছে মোৰ বৰ্তা ফালৰ বোৱাৰী আৰু জুলিটো বাৰু মোৰ নিজৰ হয়নে তথাপিতো মানে এটা চাহ খালো ধুনিয়াকে বয়ে একদম বাসন কিটা মুকু ধুবলৈ নিদিয়ে বোলো নালাগে মই ধুম একে যেনেকে মানে চকী টেবুলৰ পৰা আদি কৰি মানে বৌহত ঘৰলৈ যোৱা সময়ত একে সামৰি খুতৰি থৈহে যায় মানে মোৰ ইমান ভাল লাগে মানে বুজি পায় আৰু কিবা এটা মই যদি মোৰ কিবা এটা হয় মানে দেই কিবা এটা ধৰক কাম বেছি হ'ল ঘৰত কাম বেছি হ'ল বা কৰবাত যাব লগা হ'ল তেতিয়া মানে মই বৌক ফোন কৰো আৰু আমাৰ সম্পাবক যে বৌ মই এনেকে যাওঁ একে বৌ পটককে আহি পেলাই মানে মোক সহায় কৰি দিয়ে সেইকাৰণে ভাল লাগে আৰু মানে এনেকে জা জোৱালি মকামিলা হৈ থাকিলে ভাল লাগে ন আপোনাৰ মানে বহুতে কয় মোৰ জা জোৱালি মোৰ লগত মকামিলা নাই আছে জা জোৱালি মোৰ লগত মকামিলা আছে কিন্তু ভালৰ লগত ভাল বেয়াৰ লগত বেয়া আৰু আপোনালোকক যদি বা আপোনাক যদি আপুনি নিজৰ বুলি ভাবাৰ পিছত যদি অনবতে হানি খুচি মানে আউপকীয়াকে থাকে তেতিয়া জানো আপুনি ভাল পাব কিন্তু মোৰ লগত যোন ভালে যোনে মোক লগ পাইছে তেওঁলোকে ক'ব আৰু এইখিনিতে আৰু এটা কথা কওঁ দেই কালি মানে নেহেৰুবালিত মই যিহেতুকে সদায় যাওঁ খোজকাঢ়িব সদায় যাওঁ দেই তাৰপিছত তাতে মানে মোৰ এগৰাকী ছাবস্ক্ৰাইবাৰ লগ পালো পায়ে থাকো বাৰু নতুনকে পায়ে থাকো 3 গৰাকী পাইছো 2 গৰাকী ঘৰ হৈছে লাউখোৱা ৰোডত আৰু এগৰাকী ঘৰ ক'ত মই সোধা নাই প্ৰথম দিনাখন মোক মাত দিলে তাৰপিছত কালি মানে মোক একদম ঘপককে ৰখাই দিছে আৰু আপোনালোকে জানে ন খোজকাঢ়ি এটা একদম বেলেঞ্চত গৈ থাকিব ৰখাই দিয়াৰ লগে লগে মানে কিবা এটা হৈ যায় ন তাৰপিছত কৈছে ৰ'বচোন দেই আপুনি বোলে হেৰি বোলে কেমেৰাতকে বোলে ভিডিঅ'তকে বোলে দেখিবলৈ বৰ ধুনীয়া মই একেবাৰে ৰঙা চিঙা পৰি গ'লো নহয় লাজ লাগি গ'ল নহয় মোৰ এনেও মানে একেবাৰে খোজ কাঢ়ি থাকিলে ঘামি জুমি নাথাকো জানো বুঢ়া হৈছো যদিওতো মানে ঘামি জুমি থাকিলে অকনমান হ'লেওতো গালখন ৰঙা হৈ যায় নহয় নে তেনেকে লাজ লাগি গৈছে মোক তেওঁ মানে কৈছে আপুনি বোলে কেমেৰাতকে ভিডিঅ'তকে মানে বেছি ধুনীয়া ওচৰৰ পৰা মানে এতিয়া ইমান ষ্টেমিনা আছে ইমান দৌৰিব পৰা তেনেকে কৈছে গতিকে লাষ্ট লাগি গ'ল কালি খোজ কাঢ়ি পেলাই কিন্তু বহুতখিনি দৌৰিছো 3-4 পাক আকৌ দৌৰিছো গোটেই ৰাউণ্ডটো নহয় দেই ভিতৰত যোনখন ফিল্ড আছে মানে নেহেৰুবালিৰ ভিতৰত এখন ফিল্ড আছে সৰুকে তাত দৌৰিছো কেইবা পাকো আগতে অকনমানো যাব নোৱাৰো একদম ফুপনি ধৰি যায় এতিয়া মানে তাত খোজ কাঢ়ি ষ্টেমিনাৰটো আহি গৈছে মানে বেছিকে মানে শক্তিটো আহি গৈছে আৰু বেছিকে সেইকাৰণে এটা দৌৰিব পাৰিছো আৰু এতিয়া
আপোনালোকক কওঁ মই একদম শেষৰ দিনটোত কৈছোঁ, আজি বছৰেকৰ শেষৰ দিনটোত কৈছোঁ, ডিকু দেহাৰ মাকৰ লগত মোৰ তেনেকুৱা একো নাইকিয়া। যিখিনি আপোনালোকে ভাবি থাকে ভিডিঅ'ত কিয় নুলিয়ায়, অনবৰতে ডিকু দেহাৰ আপোনাৰ ভায়েককে কিয় উলিয়াই থাকে, সেইটোৱে আপোনালোকক কথাটো কৈছোঁ। বাকী কি বুলি ক'ম, সকলো ভালে কুশলে থাকক। ৰাতিলে ধামাকা পাৰ্টি হ'ব। চিলিণ্ডাৰ ঠিক কৰিছে কাকুৱে, একদম মানে সকলোখিনি ওপৰত যা যোগাৰ কৰি থৈহে দোকানলৈ গৈছে। গতিকে ভগৱন্তই যাতে আমাৰ 2025 চনটোৰ মোৰ লগতে, মোৰ বুলি নকওঁ, আমাৰ লগতে সকলো মোৰ পৰিয়ালবৰ্গ যোনসকলে বেয়া পায় তেখেতসকলকো সকলোকে যাতে একদম মনৰ আশামতে যাতে সুফল দিয়ে ভগৱানে দেই। মইতো ক'লেই নহ'ব ন, ভগৱানৰ দৃষ্টি থাকিব লাগিব, সুদৃষ্টি। সেইকাৰণে কৈছোঁ 2025 চনটো আপোনালোকে ভগৱানৰ নাম লৈ আদৰণি কৰক আৰু সকলোৰে জয় জয় ময় হ'ব। সকলোৰে মনৰ আশা পূৰণ হ'ব। যোনসকলৰ চাকৰি হোৱা নাই একে বেদ মাতি দিছোঁ, যোনসকলৰ এটা সুন্দৰ চাকৰিৰ কাৰণে আপোনালোকে হাবিয়াস কৰি আছে, আপোনালোকে আশা পুহি আছে, আপোনালোকৰ যাতে সেই আশাটো ভগৱানে পূৰণ কৰিব দেই। মই কৈছোঁ আৰু পূৰণ কৰিব বুলি। লগতে মোৰ বিয়াখনো আহি আছে, 24 তাৰিখলৈ বিয়া, আৰু মই ছোৱালীক দান দিব লাগিব। আপোনালোকক কৈছোঁ মই কন্যাদান দিব লাগিব। মই নিজৰ মাতৃ হৈ কন্যাদান দিবলৈ গৈ আছোঁ 24-25 দুদিনীয়া। গতিকে আপোনালোক আহিব সকলো। আৰু মই সেই বিয়াৰ কাৰণে কিবা মানে কাপোৰ কানি বজাৰ চজাৰ কৰিবলৈ যোৱাই নাই, সেয়াও বজাৰ কৰিম। গতিকে আপোনালোকে আহিব দেই বিয়ালৈ। যোনসকল মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোকক কৈছোঁ তাতে বিয়া ঘৰতে লগ পাম আৰু দেই, যদি ভগৱানে জীয়াই ৰাখেগৈ আৰু সেই দিনটোলৈকে। গতিকে এতিয়া ৰাখিছোঁ, সকলো ভালে কুশলে থাকিব। আকৌ এবাৰ কৈছোঁ আপোনালোকক, চিলিণ্ডাৰৰ গাড়ী আহিছে, চিঞৰি আছে। আৰু শেষত এটা কথাই কৈছোঁ, নিজ ভালে জগত ভাল। এতিয়া বাই বাই, লগ পাই আছোঁ এটা ধামাকা পাৰ্টি লৈ পেলাই। এতিয়া বাই বাই।